সমগ্ৰ শিৱসাগৰবাসী ৰাইজক আহি থকা অসম বিধানসভা নিৰ্বাচনৰ শুভকামনা জনাইছোঁ। আমি ভাৰতীয় জনতা পাৰ্টীয়ে শিৱসাগৰ জিলাৰ তিনিওটা বিধানসভা সমষ্টিতে আমাৰ দলীয় প্ৰাৰ্থীসকলক বিজয় সুনিশ্চিত কৰিবৰ কাৰণে আমাৰ যি সাংগঠনিক ব্যৱস্থা বুথ পৰ্যায়লৈকে সকলোখিনি আমি ইতিমধ্যে সাজু কৰি তুলিছিলোঁ আৰু সাংগঠনিক ভেটিৰ লগতে সমগ্ৰ শিৱসাগৰ ৰাইজৰ যিটো পাৰ ভঙা উৎসাহ আমি দেখিব পাইছোঁ, আমাৰ দলীয় প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে এটা কথা নিশ্চিত হৈছে যে এইবাৰ শিৱসাগৰ জিলাৰ তিনিটা সমষ্টিতে তিনিজন ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক নিৰ্বাচিত হৈ অসমত যি তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব তাৰ প্ৰতিনিধি হিচাপে শিৱসাগৰৰ পৰা যাব। আৰু আমি এখোজ আগুৱাই আশা কৰিছোঁ নতুন মন্ত্ৰীসভাত আমাৰ জিলাৰ পৰা এজন হ'লেও মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমত যি যোৱা 5টা বছৰত উন্নয়নৰ নিজৰা গাঁৱৰ চুকে কোণে বোৱাই দিছিল, সেই নিজৰা আৰু সুন্দৰভাৱে শক্তিশালীভাৱে সমগ্ৰ জিলাখনতে প্ৰত্যেকটো চুকত কোণত এই উন্নয়নৰ নিজৰা বৈ যাব। গতিকে আমি দলীয় কৰ্মীৰ লগতে সাধাৰণ জনতা যথেষ্ট উৎফুল্লিত হৈ আছে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোটদান কৰিবলৈ। গতিকে ই এটা আমাৰ কাৰণে খুব উৎসাহজনক বাতাবৰণ আৰু আমি ৰাইজক আৰু আহ্বান জনাইছোঁ যে আপোনালোকে যিসকলে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিম বুলি সিদ্ধান্ত লৈ থৈছে, অকল আপোনালোকেই নহয়, আপোনালোকৰ বন্ধু বৰ্গ পৰিয়ালৰ আত্মীয় সকলোকে এবাৰ আপোনালোকে অনুৰোধ কৰিব, সকলোৱে যাতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তিনিওজনকে বিপুলভাৱে ভোটদান কৰি অসমত এটা ইতিহাস ৰচনা কৰে, এই আশা আপোনালোকৰ পৰা ৰাখিছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ পালে আমি নিশ্চিতভাৱে আমাৰ এই প্ৰাৰ্থীকেইজনক জনতাৰ সেৱাত আগন্তুক দিনত আমি ব্ৰতী কৰাম। এই প্ৰতিশ্ৰুতি আমি দলীয়ভাৱে আপোনালোকক আজি প্ৰদান কৰিছোঁ।